ৰজা ৰাণী সহযোগ কৰিছে নতুন Savlon Hexa Advanced Soap Hexa Pro Power সৈতে মেছো सही लगाया है Yamaha Ray ZR125 FI Hybrid Good Night Gold Flash with visible flash wipers আৰু Prestige Switch Pressure Cooker Control Spillage হ'ব একো নহয় অকলে বহুত কৰিলি এতিয়া মই আছোঁ যা তই শুবি যা চিনাকি মানুহ আহিলেতো কুকুৰে নুভুকে কোন আহিছে কেনেবাকে বিকাশ আহিছে নেকি নাই নাই ছাৰ এই কুকুৰ এটা বৰ দিগদাৰ কৰি আছে তাকেহে কৈ আছোঁ চাওকচোন চাওক আজিকালি পুলিচকো কুকুৰে ভুকিবলৈ ল'লে চৰি ছাৰ চৰি হ'ব দিয়ক ছাৰ মই তাক ভালকৈ বুজাই থৈ যাম বৰুৱা ছাৰে যে থানাৰ পৰা অচি ছাৰক খেদা চেষ্টা কৰিছে কথাটো বুজি পালোঁ বেয়াও হোৱা নাই ভালেই হ'ব পুলিচক অন্তত মানুহে অলপ ভাল পাবলৈ ল'ব এই চন্দ্ৰ চন্দ্ৰ এই তেৰিকা ক'ত জুতি মাৰিলোগৈ চাচোন সেয়ে হ'বলা এইডাল অন হৈছে দেখোন এইটো আকৌ কি গাঁৱৰ ভিতৰতে কোনোবাই কাৰোবাক ইমান বেয়াকৈ মাৰিব পাৰেনে এবাৰ বিষ্ণু ভাল হৈ উঠক তাৰ পিছত তাৰ মৌজাদাৰী মই নোহোৱা কৰিম কিন্তু তাৰ আগতে চন্দ্ৰক গাঁৱৰ পৰা আঁতৰাই ৰাখিব লাগিব সেইদিনা কাৰ নাম্বাৰৰ পৰা ফোন কৰিছিলে সি নাই বাহিৰে বাহিৰে কালিলৈ কামপুৰলৈ যাব লাগিব ট্ৰেইনতে যাম ঐ চন্দ্ৰ কি কৰিছ তই ঐ ঐ দাহে ঐ চন্দ্ৰ ঐ কিয় কৈছ তই এনেকুৱা তই পাগল হৈছ নেকি এই হ'ব সেইবিলাক কৰিব নালাগে ঐ তই চাচোন তোক খালাচ কৰিবৰ কাৰণে ছাৰে কিমান কি কৰি আছে আৰু তই এনেকৈ হ'লে দেখোন ছাৰে কৰা কামবিলাক চব ভেলুলেছ হৈ যাব বুজি পাইছোঁ কিন্তু অলপতো ধৈৰ্য ধৰিব লাগিব ন এই বিষ্ণু যদি সুস্থ হৈ আহে তাৰপিছতে তই দেখিবি এই ভাওনাৰ দেৱতাবিলাক অসুৰ হৈ যাব আৰু এই অসুৰবিলাক আহি পেলাই দেৱতা হ'ব বৰুৱা ছাৰে চব ব্যৱস্থা কৰি থৈছে বুজিছ তই বুজা নাই চাগে ন ঐ বুজিবি ব'ল ঐ শুনিছোঁ তোৰ বোলে পেহীৰৰ ল'ৰাটো আহিছে আজি একেলগে বৰতীয়া ভাত সাজ খাই দিম ব'ল ভাত খায়ে দিলে একো নাই ব'ল আৰু এটা কথা এই ছাৰে তোৰ কাৰণে নাপিত এটা কাইলৈ ঠিক কৰিছে কাইলৈ তহঁতৰ দহা নহয় জানো পুৱাই চাগে সোনকালে পাবহি তই কপিলি পাৰতে কি ক'ত নীতি নিয়ম আছে সেইখিনি কৰি পেলাবি তোৰ পেহী ল'ৰাটোকো বাৰু মই বুজাই কৈ দিম ব'ল 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 ভিতৰলৈ ব'ল আহ আজি ভয় খুৱাই দিলি দেই মাতি আনক যাওক দাদা এইটো আছে ছাৰে মাতিছে কওক গাড়ীখন কোনে উলিয়ালে মই ওলাইছিলোঁ এফালে যাবলগীয়া আছে কালি দেখোন মই কৈয়ে গৈছিলোঁ
যে গাড়ীখন ক'লৈকো নিনিব বুলি। গাড়ীখন আপোনাৰ নে মোৰ? গাড়ীখন কাৰ সেইটোও প্ৰয়োজন হ'ব। গাড়ীখন এটা কেছৰ প্ৰমাণ। এক্সকিউজ মি বৰুৱা, কামপুৰত কেৱল এখনেই বলেৰো নাই। খবৰ কৰক, 12-13খনমান ওলাব। জানো, সেইকাৰণে চকাৰ বোকা আৰু স্পটৰ বোকা টেষ্ট কৰিবলৈ পঠিয়াম বুলি ভাবিছিলোঁ। আপোনালোকেতো ধুয়ে পেলালে গাড়ীখন। হেল্ল', মজাদাৰ ঘৰলৈ আহিছিলোঁ। গাড়ী গেৰেজতে আছে, কিন্তু মোৰ হিচাপত কামপুৰত তেনেকুৱা গাড়ী ঢেৰ ওলাব। আমি পুৱা আহি গাড়ীখনৰ চকাটো চাব লাগিব। তাত মাটি কালেক্ট কৰিবলগীয়া হ'ব পাৰে। স্পট আৰু চকাৰ মাটি যদি মিলি যায়, তেতিয়া মৌজাদাৰ এগেইনষ্টত কিবা লিড পাম। ঠিক আছে, হ'ব, কাইলৈ লগ পাম। তোৰ প্ৰতি আগৰ দৰে মোৰ শ্ৰদ্ধা নাই দাদা, কিন্তু বহুত বচাই থৈছ তই মোক জীৱনত। তাৰ মূল্যহে দিছোঁ এয়া মই। মোক তই যিমান বচালি, তোকো মই সিমান বচাইহে তোৰ পৰা আঁতৰিম। তোৰ ওচৰত ধৰুৱা হৈ নাথাকে বিকাশ ৰঞ্জন বৰকটকী। আপুনি জানে, প্ৰমাণ নোহোৱাৰ অপৰাধত মই আপোনাক এৰেষ্ট কৰিব পাৰোঁ। নোৱাৰে, একেবাৰে নোৱাৰে। আৰু আপুনি কি প্ৰমাণৰ কথা কৈ আছে? মানুহেতো গাড়ী ধুবই, কাৰণ গাড়ী নুধুলে গাড়ীত লাগি থকা বোকাই যদি গাড়ীখন নষ্ট কৰে, আপুনি খৰচ দিব পাৰিব? পাৰিব জানো? কাৰণ আপোনালোকে কেইটকা দৰমহা পায় সকলোৱেতো জানে। বৰকটকী, পুলিচক দৰমহাৰ টকাৰে নুজুখিব। অৱশ্যে আপোনাৰ ভুল নাই। আমাৰ কিছুমানে আপোনাৰ দৰে ফিউৰাক জংঘলৰ ৰজা বুলি কৈছে। বৰুৱা, বাঘৰ গুজৰণি শুনিবলৈ ভাল, ফিউৰাৰটো। আপুনি এই অসভ্যালি উত্তৰ পাব। আশা কৰি ৰম। আহোঁ দিয়ক। আৰু আপুনি নাভাবিব আমাৰ প্ৰমাণ ইমানতে শেষ হ'ল বুলি। আপুনি ক'ব নোৱাৰাকৈ বহুত প্ৰমাণ আপোনাৰ ঘৰতে সজাই পৰাই ৰাখিছোঁ। ফুকন, বাইক লওক। থেংক ইউ। থেংক ইউ এতিয়াই নিদিবি, প্ৰথমে সমান সমান হৈ লওঁ। ই কথাবোৰ বেকাবেকিকে কিয় ক'বলৈ লৈছে? সুধিব। নগাঁও কলেজৰ ওচৰ পালে ফোন কৰিবি। হ'ব দে, ৰাখোঁ। বৰ্মা, আহক। দেউতাৰে ক'লে তুমি বোলে কোচবিহাৰলৈ যাবলৈ ওলাইছা। মই দেউতাক তেনেকৈ কোৱাৰ কাৰণে তুমি বেয়া পাই যাবলৈ ওলাইছা? নহয় বৰ্মা,
সেইটো ভুল নুবুজিব। মই কি কাৰণে যাব খুজিছোঁ সেইটো আপোনাক এতিয়া মই ক'ব নোৱাৰিম। ক'ব পৰা হ'লে চাগৈ মই আজি যাবলগীয়া নহ'লহেঁতেন। তোমাৰ কথাবোৰ জাহ্নৱীৰ দৰে। কেতিয়াবা বুজিয়ে নাপাওঁ তাই জোৰকৈ নিজক সলনি কৰিছে। তাইৰ লগত কি হৈছিল তুমি জানা? কিবা নহ'বলগীয়া হৈছিল জানো, কিন্তু কি হৈছিল নাজানো। তাইৰ 12 বছৰ হওঁতেই দেউতাক আৰু মোৰ এৰা এৰি হৈছিল। তেওঁ তেওঁৰ ভুল মানিব নোখোজে আৰু ময়ো তেওঁৰ লগত থাকিব নিবিচাৰোঁ। সেইকাৰণে এৰা এৰি হ'ল। এইটো মোৰ দেউতাৰ ঘৰ। বিয়াৰ পিছত আমি ইয়াতে আছিলোঁ। ডিভোৰ্চ হোৱাৰ পিছত তেওঁ আমাক এৰি থৈ গুচি গ'ল। কিন্তু তেওঁ বহুত চেষ্টা কৰিছিল জাহ্নৱীক মোৰ বুকুৰ পৰা লৈ যাবলৈ, নোৱাৰিলে। বিশেষকৈ তাইৰ দেউতাকৰ চৰিত্ৰ গম পাই তাই যাব নিবিচাৰিলে। তাই গাভৰু হ'ল। কলেজত এডমিশ্যন লোৱাৰ পিছত এটা ল'ৰাৰ প্ৰেমত পৰিলে। ল'ৰাটোক লগ পাই গম পালোঁ ল'ৰাটো খুবেই ভাল। তাইৰ 18 বছৰ পিছত দুয়োটাৰে মই বিয়া ঠিক কৰিলোঁ। কিন্তু বিয়াৰ দিনাই গম পালোঁ সেই ল'ৰাটোক জাহ্নৱীৰ দেউতাকে তুলি তালি ডাঙৰ দীঘল কৰিছিল। ল'ৰাটোক তেখেতে প্লেন কৰি তাইৰ জীৱনলৈ আনিছিল, যাতে সদায় দেউতাকে জাহ্নৱীক কাষত পায়। কথাবোৰ জানি জাহ্নৱীয়ে বৰযাত্ৰীক ঘূৰাই পঠিয়ালে। মানুহক জনালে ল'ৰাটো বোলে এক্সিডেণ্টত ঢুকাল। সেইখিনি কষ্ট তাই আজিও লৈ ফুৰিছে, বাহিৰত নেদেখুৱাই। মই বুজি পাওঁ মোৰ ছোৱালীজনী বহুত কষ্টত আছে। কষ্টবোৰে বিন্ধিলে মানুহে বাহিৰৰ পৰা নেদেখে। তেজ নোলাই যে, বিষ কিন্তু তেজ ওলোৱাতকৈ বহুত বেছি। সীতা, মানুহে যে কয় মোৰ জীৱনটো খোলা কিতাপৰ দৰে, মোৰ সমান চাগে কোনোৱে সুখী নাই। কিন্তু নিজকে খুলি দেখুওৱাৰ সাহস কিন্তু সকলোৰে নাথাকে। মই আপোনালৈ চাব ন। যোৱা। মোৰ এনেকুৱা কিয় লাগিছে? সীতাই যেন বহুত কিবা লুকুৱাই ৰাখিছে। কিয় লাগিছে মোৰ এনেকুৱা? দাদা আহক। জীবন ভাওনা মই ৰজা
প্ৰতিবাৰেই ভাবোঁ মই কষ্ট ইমানতে শেষ, কিন্তু নহয়, এটা শেষ নহওঁতেই আনটো আহি ৰৈ থাকে। নিজক প্ৰমাণ কৰিব লাগিব। আমাৰ গাত লগা চেকা আমিয়ে উতৰাব লাগিব। তই নোহোৱা হ'লে মই এই পৃথিৱীত কেনেকৈ জীয়াই থাকিলোহেঁতেন এবাৰ ভাবি চাচোন। একো নহয় দে, কামৰ পৰাহে উলিয়াইছে, হাত দুখন আছে নহয়, ঘৰতে শাল লগাম মই। ৰজা ৰাণী সহযোগ কৰিলে নতুন Savlon Hexa Advanced Soap Hexa Pro Power সৈতে मेसो सही लगाया है Yamaha Ray ZR125 FI Hybrid, Good Night Gold Flash with visible flash wipers, Aru Prestige Switch Pressure Cooker, Control Spillage.